নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ ভয়ংকৰ পৰিস্থিতি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতেই আহি পৰিছে ডাঙৰ আপডেট ভয়ংকৰ আক্ৰমণৰ সকিয়নি দি সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ গৰ্জন আছিল যে ইৰানক সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা হ'ব ইৰানৰ নৌসেনাৰ ওপৰত কৰা হ'ব ভয়ংকৰ আক্ৰমণ এই আক্ৰমণ ইমানেই ভয়ংকৰ হ'ব যে আক্ৰমণৰ পাছতেই তছনছ হৈ পৰিব পাৰে ইৰানৰ সৈন্যৰ সকলো ঘাটি এক প্ৰকাৰ সকিয়নি আছিল ডনাল্ড ট্ৰাম্পে 24 ঘণ্টাৰ ভিতৰতে আক্ৰমণৰ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছিল লগে লগে আৰম্ভ হৈছিল সমগ্ৰ বিশ্বজুৰি চৰ্চা কাৰণ যদি ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ হয় তেতিয়াহ'লে সমগ্ৰ বিশ্বত কেতবোৰ অৰ্থনৈতিক সংকটে দেখা দিব পাৰে কিন্তু 24 ঘণ্টা নৌহওঁতেই হঠাৎ স্তব্ধ হৈ পৰিল ডনাল্ড ট্ৰাম্প হঠাৎ সুৰ সলনি হ'ল ট্ৰাম্পৰ ডনাল্ড ট্ৰাম্পে যে যুদ্ধৰ গৰ্জন দিছিল যে যুদ্ধৰ হুংকাৰ দিছিল সেই যুদ্ধ সাময়িকভাৱে স্থগিত ৰাখিলে লগে লগে আৰম্ভ হৈছে চৰ্চা যে হঠাৎ কিহৰ বাবে সলনি হ'ল ডনাল্ড ট্ৰাম্প সবিশেষ দৰ্শকসকললৈ এই মুহূৰ্তত ৱাৰ আপডেট হঠাৎ সলনি হৈছে ডনাল্ড ট্ৰাম্পৰ স্থিতি ইৰানক শেষ কৰিব বিচৰা ট্ৰাম্পে এইবাৰ বন্ধ কৰিলে যুদ্ধ হঠাৎ ইৰানৰ বিৰুদ্ধে যুদ্ধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ট্ৰাম্পে ইৰানক ভয়ংকৰ আক্ৰমণৰ হুংকাৰ দি 24 ঘণ্টাতে স্থিতি সলনি আমেৰিকাৰ হঠাৎ ডনাল্ড ট্ৰাম্পৰ এই স্থিতিক লৈ আৰম্ভ হৈছে চৰ্চা কিন্তু শেহতীয়াকৈ আৰবৰ মাৰ্কিন সেনা ঘাটিসমূহত ভয়ংকৰ আক্ৰমণ চলাইছিল ইৰানে ইৰানৰ প্ৰবল আক্ৰমণত মাৰ্কিন বাহিনীৰ বিস্তৰ ক্ষতি হৈছিল আৰু মাৰ্কিন বাহিনীৰ পাইলট নিহত হৈছিল হেলিকপ্টাৰ ধ্বংস হৈছিল আৰু তাত খৰ্গহস্ত হৈ পৰিছিল ডনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে ট্ৰাম্পে ঘোষণা কৰিছিল যে ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হ'ব ইৰানৰ খাৰ্গ দ্বীপ দখল কৰি তেলৰ ব্যৱসায় নিজৰ নিয়ন্ত্ৰণলৈ নিব বুলি ঘোষণা কৰিছিল ট্ৰাম্পে ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাবৰ বাবে নিৰ্দেশ দিবলৈ সাজু হৈছিল ট্ৰাম্প কিন্তু হঠাতে ইৰানৰ বিৰুদ্ধে মাৰ্কিন বাহিনীয়ে যুদ্ধ নকৰে বৰংচ শান্তি চুক্তি কৰিব বুলি তথ্য পোহৰলৈ আহিছে ডনাল্ড ট্ৰাম্পৰ স্থিতিক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ইতিমধ্যে ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতে যি আক্ৰমণৰ হুংকাৰ দি ডনাল্ড ট্ৰাম্পে সম্পূৰ্ণৰূপে ইৰানৰ তেলৰ ঘাটি নিজৰ দখললৈ অনাৰ হুংকাৰ দিছিল তাৰ পাছতে হঠাৎ স্থিতি সলনি হৈছে শেহতীয়াকৈ ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে কয় যে ইৰানৰ লগত আলোচনাৰ বিষয়বস্তু সেই দেশৰ সৰ্বোচ্চ নেতৃত্বক জনোৱা হৈছে তেওঁলোকে প্ৰস্তাৱ মানিও লৈছে সেয়ে মই আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ইৰানৰ বিৰুদ্ধে আক্ৰমণ বন্ধ ৰাখিছোঁ কিন্তু ইৰাণে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ লগত যুদ্ধৰ অৱসানৰ কোনো বুজাবুজি বা আলোচনা হোৱা নাই ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰাকৈ সমৃদ্ধ কৰা তেজস্ক্ৰিয় ইউৰেনিয়াম হস্তগত কৰিবলৈ হেঁচা দি আছে যদিও ইৰাণে ইয়াক কেতিয়াও নকৰে বুলি স্থিতি স্পষ্ট কৰিছে ইৰাণে হৰমুজৰ নিয়ন্ত্ৰণো এৰি নিদিয়ে বুলি ঘোষণা কৰে আৰু তাৰ মাজতে ইৰানৰ আক্ৰমণৰ পৰিণতি ভয়ংকৰ হ'ব বুলি মাৰ্কিন সেনাধ্যক্ষসকলে জনোৱাৰ পাছত ট্ৰাম্পে কিন্তু হঠাৎ সিদ্ধান্ত সলনি কৰে আৰু ইয়াকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা কিহৰ বাবে হঠাৎ ৰাষ্ট্ৰপতি ট্ৰাম্পে স্থিতি সলনি কৰিলে তাক লৈ আৰম্ভ হৈছে চৰ্চা